নাৰায়ণপুৰ কোৰ্টে আজি শ্যামকানু মহন্তৰ বেইল আবেদনটো নাকচ কৰিলে। তেখেতে কোৰ্টৰ অপেন কোৰ্টত অৰ্ডাৰটো দিলে আৰু তেখেতে অপাৰেটিভ পাৰ্টটো ক'লে। বাকী যিখিনি অৰ্ডাৰ আছে সেইখিনি আপোনালোকে অলপ দেৰিকৈ পাই যাব। অৰ্ডাৰটো যেতিয়া আপলোড হ'ব আপোনালোকে পাই যাব। বৰ্তমান তেখেতে মূলতঃ আপোনাৰ গ্ৰাউণ্ডটো লৈছে যে শ্যামকানু মহন্তই যেতিয়া ঘটনাটো ঘটিছিল, তো ঘটনাটো ঘটাৰ পিছত তেখেতে যিখিনি কেয়াৰ ল'ব লাগিছিল সেইখিনি লোৱা নাছিল। ফাৰ্ষ্ট কথা। দ্বিতীয় কথা হ'ল আপোনাৰ যোনটি মদৰ বটলৰ কথাটো কৈছিলে যে ব্লেক এণ্ড হোৱাইটৰ বটলটো তেখেতে দিছিলে শ্যামকানু মহন্তই হোটেল লবিত, সেইটো বস্তু উইটনেছৰ দ্বাৰা কোৱা আছে। তো সেইখিনি কথা অনাৰেবল কোৰ্টে কৈ দিলে যে তাত মদৰ বটল শ্যামকানু মহন্তই দিছিলে। আৰু 3 নম্বৰ কাৰণটো আপোনাৰ বিশেষকৈ দিছে যে মেডিকেল কণ্ডিশ্যনটো যোনটো জুবিন গাৰ্গৰ আছিলে, লাষ্ট আপোনাৰ 2022 পৰা তেখেত অসুস্থ আছিলে। তো লাষ্ট 2025তো তেখেতে অসুস্থ হৈছিল। আপোনালোকে চাই গম পাই নেমকেট হস্পিটেল এডমিট হৈছিলে মে' মাহত। তো এইখিনি তেখেত সকলো অৱগত আছিলে। অৱগত হোৱাৰ পিছতো তেখেতে কোনো ধৰণৰ মেডিকেল মানে হেল্প জুবিন গাৰ্গক এচিষ্ট নকৰিলে। আৰু যেতিয়া ঘটনাটো হৈছিল, ঘটনাটো হোৱাৰ পিছত তেখেতে জুবিন গাৰ্গক এচিষ্ট কৰিব বা হেল্প কৰিব মানে ছিংগাপুৰৰ পৰা মালয়েছিয়া পলাই গৈছিল। বিশেষকৈ এইকেইটা গ্ৰাউণ্ডত মেমে আপোনাৰ বেইলটো অৰ্ডাৰটো ৰিজেক্ট কৰিছে।